হোজাই জিলা বাৰ্তাজীৱী সংঘৰ দ্বাৰা সমাজ বন্ধু তথা বিশিষ্ট সমাজসেৱক সুজিত চুমে বিগত ৩০টি বছৰে লামডিং তথা অসমৰ বিভিন্ন অঞ্চলত ৰাইজৰ সেৱাৰ লগতে অসমী আইৰো সেৱা আগবঢ়াই আহিছে। তেখেতৰ সত্যতা, নিষ্ঠা আৰু নিৰপেক্ষৰূপে জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে দুখীয়া, দৰিদ্ৰ, শ্ৰমিক, ৰোগীক আৰ্থিক কাপোৰ, ঔষধ আৰু আৰ্থিক সহায় কৰা দেখিবলৈ পোৱা যায়। হোজাই জিলা বাৰ্তাজীৱী সংঘই সমাজসেৱক বঁটা প্ৰদান কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে আৰু ব্লু উইংছ ৰেষ্টুৰেণ্ট প্ৰাংগণত আয়োজিত এখনি সাধাৰণ সভাত সমাজ বন্ধু তথা বিশিষ্ট সমাজসেৱক সুজিত চুমক আনুষ্ঠানিক ৰূপে সমাজ সেৱক বঁটা প্ৰদান কৰে। লগতে এখনি অসমীয়া গামোচা শৰাই আৰু ৩০,০০০ নগদ টকা হোজাই জিলা বাৰ্তাজীৱী সংঘই প্ৰদান কৰে। উক্ত সভাত হোজাই জিলা বাৰ্তাজীৱী সংঘৰ সভাপতি, সম্পাদকৰ লগতে সংঘৰ সকলো বিষয়ববীয়া উপস্থিত থাকে। হোজাই জিলা বাৰ্তাজীৱী সংঘৰ সমাজ বন্ধু তথা বিশিষ্ট সমাজসেৱক সুজিত চুমকৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্যৱান থাকিবলৈ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায়। লংকাৰ পৰা আছিকুৰ ৰহমানৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। আজি অসম বাৰ্তাজীৱী সংঘৰ হোজাই জিলা সমিতিৰ সাধাৰণ সভা আছিল আৰু এই সাধাৰণ সভা আমাৰ লামডিং হোজাই বিভিন্ন প্ৰান্তৰ আমাৰ যিসকল সদস্য সতীৰ্থ তেওঁলোক আহি উপস্থিত হৈছে আৰু আজিৰ এই অনুষ্ঠানত আমাৰ সাধাৰণ সভাত বিভিন্ন অঞ্চলৰ সাংবাদিকসকলৰ নিৰ্যাতন তথা তেওঁলোকৰ অভাৱ অভিযোগ সম্পৰ্কে বিতংভাৱে আলোচনা কৰা হয় আৰু এই ক্ষেত্ৰত অসম সাংবাদিক সন্থাৰ লগতে বাৰ্তাজীৱী সংঘৰ যিটো প্ৰতিষ্ঠিত লংকা সাংবাদিক সন্থাৰ মই নিজে এজন সভাপতি হিচাপে উপস্থিত আছিলোঁ। ইয়াত এই বাৰ্তাজীৱী সংঘৰ সভাপতি হিচাপে মই আপোনালোকক জনাওঁ যে সদৌ অসম বাৰ্তাজীৱী সংঘ আছে। এই অসমৰ বাৰ্তাজীৱী সংঘই সাংবাদিকৰ হকে মাত মাতি আহিছে। সাংবাদিকৰ অভাৱ অভিযোগ, তেওঁলোকৰ সুৰক্ষাৰ লগতে তেওঁলোকৰ নিৰাপত্তা আৰু তেওঁলোকৰ যিটো কৰ্মৰাজিৰ যিটো মাননি পাব লাগে তাৰ ক্ষেত্ৰতো অসমত মাত মাতি আহিছে আৰু ইতিমধ্যে পেঞ্চন আদিৰ ক্ষেত্ৰতো আমাৰ মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি আছে আৰু বিভিন্ন দাবী সম্পৰ্কেও তেওঁলোকৰ ওচৰত আমি দাবী জনাই আহিছোঁ। আৰু এই বাৰ্তাজীৱী সংঘই অসমৰ সাংবাদিকৰ ন্যাস পুঁজি ইতিমধ্যে গঠন কৰিছে আৰু দ্বিতীয়তে বাৰ্তাজীৱী সংঘই আমাৰ পেঞ্চনৰ যিটো ছিষ্টেম চৰকাৰী, সেই পেঞ্চন পোৱাৰ কাৰণেও এইবাৰ বিশেষকৈ মাত মাতিব আমি আগবাঢ়ি গৈছে। আৰু বিভিন্ন সময়ত আপোনালোকে দেখিছে অসমৰ যিসকল সাংবাদিক নিৰ্যাতন হৈছে সেই সময়ত হঠাতে গৈ বাৰ্তাজীৱী সংঘই তেওঁলোকৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগে লগে তেওঁলোকৰ ওপৰত নিৰ্যাতনৰ তীব্ৰ প্ৰতিবাদ জনাই আন্দোলন কৰাৰ উপৰিও বিভিন্ন দাবী দুবা আজি আমি কৰিব লগা হৈছে বা কৰি আহিছোঁ আৰু এই ক্ষেত্ৰত আমিও জিলাসমূহেও প্ৰতিবাদ কৰি আহিছোঁ, কলা দিৱস পালন কৰি আহিছোঁ। অসমৰ বাৰ্তাজীৱী সংঘৰ এই ঐক্যবদ্ধ প্ৰচেষ্টাৰে আমি আগবাঢ়ি গৈ হোজাই জিলায়ো ইয়াৰ সহায় সহযোগিতা আগবঢ়াইছোঁ আৰু আজি আমি এই বাৰ্তাজীৱী সংঘৰ এই সভাতে আমাৰ হোজাই জিলা তথা মৰিগাঁও, কাৰ্বি আংলং আদি অঞ্চলত যিজনে সমাজ সেৱা আগবঢ়াই আহিছিল তেখেতক আমি সমাজ সেৱা বঁটা হিচাপে আজি তেখেতক আমি প্ৰদান কৰিছোঁ, সুজিত চুম ডাঙৰীয়াক, আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু আমি এই সমাজ সেৱা বঁটা আমি প্ৰতি বছৰে আগবঢ়োৱাৰ এটা সিদ্ধান্তও আমাৰ গ্ৰহণ কৰা হৈছে আৰু যেনেকৈ পাৰোঁ আমি প্ৰতি বছৰ সাধাৰণ সভাত আমি আমাৰ এই সমাজ সেৱা বঁটা আমি প্ৰদান কৰিম বুলি আজি জনাব বিচাৰিছোঁ। আৰু এইবাৰৰ বঁটা আমি সুজিত চুমলৈ আগবঢ়াইছোঁ। তেখেতক আমি সম্বৰ্ধনা পত্ৰৰ লগতে এখন শৰাই আৰু নগদ ধনো আগবঢ়োৱা হৈছে। গতিকে আমাৰ ফালৰ পৰা আজি এই সভাৰ শেষ মুহূৰ্তত আপোনালোক সকলোকে ধন্যবাদ জনাই এইখিনিয়ে মোৰ ক'ব লগা। আজি এই হোজাই জিলা বাৰ্তাজীৱী সংগঠনে যিটো মোক আজি সামাজিক বঁটা দিছে, এইটো পাই মই চৰকাৰতকৈও, চৰকাৰে বঁটা দিলেও মই ইমান খুচি নহ'লোহেঁতেন। আজি যিহেতু হোজাই জিলা বাৰ্তাজীৱী সংগঠনে যিটো বঁটা দিছে এইটোক মই চৰকাৰী বঁটাৰ পৰাও বেছি গুৰুত্ব আছে বুলি ভাবোঁ। কাৰণ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভত থাকি এই সাংবাদিকবিলাকে, শ্ৰদ্ধেয় সাংবাদিকবিলাকে যিবিলাক মানে বিভিন্ন ধৰণৰ কষ্ট, বিভিন্ন ধৰণৰ সুখ দুখ নেওচি দেশৰ কাৰণে যি কাম কৰি আছে আৰু সাংবাদিকে এখন দেশ, জাতি, ভাষা, সংস্কৃতি সকলো উন্নতিও কৰিব পাৰে, অৱনতিও কৰিব পাৰে। কিন্তু মই দেখিছোঁ হোজাই জিলাৰ বাৰ্তাজীৱী সংস্থাই সদায় ভাল কাম কৰি আছে আৰু আগলৈ কৰিব। আৰু তেখেত
সাংবাদিকবিলাকৰ যে সাংবাদিকতাৰ মধ্যেদি বিভিন্ন মানুহ উপকৃত হৈছে, অসমীয়া আইৰো উপকৃত হৈছে, দেশৰো উপকৃত হৈছে, চৰকাৰো উপকৃত হৈছে। এই বুলি কৈ মই সকলোকে ধন্যবাদ জনাওঁ। আগলৈ এনেকৈ কাম কৰক, সদায় আমি থাকিম। আৰু আমাৰ এই শ্ৰদ্ধেয় সাংবাদিকবিলাকৰ ওপৰত কোনো বেয়া চকু দিব নোৱাৰে, দিলে মই সহ্য নকৰোঁ।